অৱশেষত নাগৰিকত্ব সংশোধনী আইনৰ নতুন অধিঘোষণাক লৈ মুখ খুলিছে অসম গণ পৰিষদে। কাৰ বিৰুদ্ধে অগপই আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছে। কেবৰ পৰা কাহ হোৱা লৈ অগপই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল। হঠাৎ কাহ সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি সৰব হ'ল অসম গণ পৰিষদ। কাৰ বিৰোধিতা কৰিবলৈ সংবাদমেল আয়োজন কৰি পিছে আৰম্ভণিৰে পৰা কংগ্ৰেছকহে আক্ৰমণ কৰা দেখা গ'ল অগপক। কাৰ সপক্ষত ভোট দিয়াৰ বাবে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ হৈও মাত মাতিলে অগপই। এনডিএৰ অংশীদাৰ হোৱাৰ বাবে ভোট দিবলগীয়া হৈছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ভোট নিদিলেও কা গৃহীত হ'লহেঁতেন। কাৰ শেহতীয়া অধিঘোষণাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব বুলিও জনালে অগপই। লক্ষণীয় যে দলৰ সভাপতি অতুল বৰা বা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নহয়, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত মাত মাতিবলৈ দলৰ নেতৃত্বই দায়িত্ব তুলি দিলে কুমাৰ দীপক দাসৰ ওপৰতহে। অসম গণ পৰিষদ দলৰ মাননীয় এমপি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেখেতৰ বক্তব্যৰ মাজত কা এখন অসমত প্ৰৱৰ্তন হ'লে সেইখন ইমপ্লাই কৰিলে ইমপ্লিমেণ্টেশ্যন যদি অসমত হয় অসমৰ জনসাধাৰণৰ কি বিপদ হ'ব আৰু অসম চুক্তি কেনেকৈ মান্যতা নোহোৱা হ'ব এই কথা স্পষ্টভাৱে বক্তব্যত ৰাখিছিলে। কিন্তু অসম গণ পৰিষদৰ যি সিদ্ধান্ত আছিলে যে ইয়াৰ বিৰোধিতা কৰা, এই বিৰোধিতা তেওঁ কৰিছিলে। কিন্তু এনডিএৰ লগত আমাৰ এটা যোগসূত্ৰ থকাৰ কাৰণে অংশীদাৰ হিচাপে আমি সেই সময়ত বীৰেন বৈশ্য ডাঙৰীয়াই ভোট দিব লগা হৈছিলে। আৰু বীৰেন বৈশ্য ডাঙৰীয়াই যদি ভোট নিদিলেহেঁতেন সেই কা যিখন আইন সেই আইনখন পাছ হৈ গ'লহেঁতেন, কাৰণ বহু সংখ্যক ভোটত সেইখন কা আইন পাছ হৈছে। আৰু দ্বিতীয় কথাটো, এইখন আইন অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈ আমি চেলেঞ্জ কৰাৰ কাৰণে যিটো সিদ্ধান্ত লৈছিলোঁ যে কা আইনখন অসম গণ পৰিষদে চেলেঞ্জ কৰিব, আমি সেই আইন চেলেঞ্জ কৰি আমি লেখ আবেদন ইতিমধ্যে দাখিল কৰিছোঁ, ইতিমধ্যে আপোনালোকক কৈছোঁ। এখন মাননীয় সুপ্ৰিম কোৰ্টত অসম গণ পৰিষদ দলে চেলেঞ্জ কৰি আমি আমাৰ যি লেখ আবেদন সেই আবেদন দাখিল কৰিছিলোঁ। এইটো কথা আপোনালোকে জানে, যিদিনাখন হিয়াৰিং হৈছিল এটাই অৰ্ডাৰ হৈছে, কা পিটিশ্যন সম্পৰ্কত সুপ্ৰিম কোৰ্টত হিয়াৰিঙত এটাই অৰ্ডাৰ হৈছে। সেই অৰ্ডাৰটোৰ দাবীদাৰ আছিলোঁ অসম গণ পৰিষদ দল। হিয়াৰিঙৰ প্ৰথম অৱস্থাত যেতিয়া আমাৰ যিগৰাকী ছিনিয়ৰ এডভকেট আছিলে, সেই এডভকেটগৰাকীয়ে যেতিয়া অসম গণ পৰিষদ দলৰ নিজৰ যিখিনি কথা, অসম চুক্তি ৰূপায়ণৰ কথা, অসম চুক্তিক অৱহেলা কৰাৰ কথা, অসম চুক্তিক নস্যাৎ কৰাৰ কথা যেতিয়া আমি স্পষ্ট ভাষাত সেই লেখ আবেদনৰ দ্বাৰা আমি কৈছিলোঁ, য'ত এই কাৰ বিৰোধিতা কৰিছিলোঁ, কাৰ বিৰোধিতা কাখন চেলেঞ্জ কৰিছিলোঁ,